খেল মহাৰণ 2.0 ৰাজ্যিক পৰ্যায়ৰ খেল আৰম্ভ 7টা ইভেণ্টত 7,100 খেলুৱৈৰ অংশগ্ৰহণ উদ্বোধনী অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত জিপাল ক্ৰীড়াংগন সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত বুধবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল খেল মহাৰণ দ্বিতীয় সংস্কৰণৰ ৰাজ্যিক পৰ্যায়ৰ খেল প্ৰতিখন জিলাৰ মুঠ 7,100 গৰাকী দক্ষতাপূৰ্ণ খেলুৱৈয়ে ক্ৰীড়া প্ৰদৰ্শন দাঙি ধৰিছে অন্তিম সমৰত 35খন জিলাৰ দক্ষ খেলুৱৈ নামিছে মুঠ 7টা ইভেণ্টত ফুটবল ভলীবল এথলেটিক্স সাঁতোৰ চাইক্লিং কাবাডী আৰু দবা আদি ইভেণ্টত শ্ৰেষ্ঠত্ব প্ৰতিপন্নৰ মহাৰণত নামিছে এথলীট মহাৰণৰ প্ৰথম দিনাই সৰুসজাইত খেলুৱৈৰ সৈতে অন্তৰংগ আলাপ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাষতে এনেদৰে মুখ্যমন্ত্ৰীগৰাকীক লগ পাই উৎফুল্লিত হৈ পৰিল 7 সহস্ৰাধিক খেলুৱৈ এনে আনন্দৰ মাজতে খেলুৱৈক উৎসাহ যোগাই ফাইনেল চাবলৈ অহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীজনে ইফালে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখনৰ আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানত মোহাচন্ন হৈ পৰিল দৰ্শকৰ লগতে খেলুৱৈসকল নৃত্য গীত পোহৰৰ মায়াজালত জিপাল হৈ পৰিল ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামৰ উদ্বোধনী অনুষ্ঠান নৃত্য গীতৰ তালে তালে নাচি বাগি আনন্দত মতলীয়া হৈ পৰিল খেলুৱৈসকল জ্বলি উঠিল খেল মহাৰণ 2.0ৰ শিখা পতাকা উত্তোলন কৰি প্ৰতিযোগিতাখন উদ্বোধন কৰে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচাই উদ্বোধনী অনুষ্ঠানত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচাৰ উপৰিও উপস্থিত থাকিল পৰিবহণ মন্ত্ৰী যোগেন মোহন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডক্টৰ পৰমানন্দ ৰাজবংশী ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লুচা মেয়ৰ মিগেন শৰণীয়া অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ দৰে বিশিষ্ট ব্যক্তিসকল 2.0 we had started since for the last 5-6 months ये आप सबको अभी तक तो पता चल ही गया होगा कि हम लोग खेल महारन लास्ट ईयर स्टार्ट किया है ये सेकंड एडिशन है इसमें हमने इस टाइम अनदर 3 एडिशन किया था साइकिलिंग किया है स्विमिंग किया है चेस किया है अभी देखा जाए तो इस 2-3 स्पोर्ट्स जहां हमने इंक्लूड किया है वहां बहुत सारा हमारे बच्चे लोग फ्रॉम जीपी लेवल फ्रॉम ग्रास रूट लेवल लोग ने आया है आज आपने देखा होगा कि ऑलमोस्ट 7,100 नंबर्स ऑफ स्पोर्ट्स जो ऑनरेबल सीएम सर ने एक सोच के रखा है कि स्पोर्ट्स मूवमेंट कैसे होना है सो पूरा गांव से आप लोग आके देखा है कि यह फाइनल जो हो रहा है यहाँ पे 4 दिन तक जब होगा 7,100 ऑफ पार्टिसिपेंट्स सब खेल अब वन आफ्टर द इनका जब इंटरेक्शन होगा जब खेलेगा उनको एक लगेगा कि दे आर ऑल्सो गोइंग समवेयर इन आउटसाइड ये लास्ट टाइम हम लोग ने ऐसे नहीं किया था लास्ट टाइम हम लोग ने जोन वाइज में किया था लेकिन इस साल हमने सोचा है कि एक बार अगर उनको प्लेटफॉर्म दिया जाए तो उनको भी एक जोश आएगा कि हमको कैसे करके खेलना है एंड इस साल में आपको सुन के अच्छा लगेगा कि जितना भी हमारा ये टेक्निकल देखने के लिए दिस वी हैव गिवन अप बहुत स्टैंडर्ड में रखा है आपका स्विमिंग में जाके देखिएगा तो वी हैव गिवन इट अ टच पॉइंट जहाँ आपको रिकॉर्डिंग हो जाता है सो दिस आर सम एलिमेंट्स विच वी हैव इंट्रोड्यूस कि एक बच्चा जब खेलने के लिए आएगा उनको लगेगा कि वो नेशनल में ही खेल रहा है ऐसे करके पार्टिसिपेट कर रहा है উল্লেখ্য যে আৰম্ভণিৰ দিনা সৰুসজাই জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত সাঁতোৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত এথলেটিক্স কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত দবা আৰু নেহেৰু ষ্টেডিয়ামত আৰম্ভ হৈছে ফুটবল কাবাডীৰ মহাৰণ ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক খেল মহাৰণ 2.0ৰ ৰাজ্যিক পৰ্যায়ৰ খেল ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে
বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210988 ৱেবছাইট www.aipguwahati.in